বহু নেতা আহিব, বহু নেতা যাব, তাতে কাৰো আপত্তি নাথাকে। কংগ্ৰেছৰ পৰাই যাওক বা বিজেপিৰ পৰাই যাওক, সেইবিলাক কোনো ফেক্টৰে নহয়। কালি ৰাতুল কলিতা ডাঙৰীয়াই পদত্যাগ কৰিলে, কৰক, ভাল কথা। তেওঁ আগতেই কৰিব লাগিছিলে, কিয় বা দেৰিয়ে কৰিলে। মানে টিকেট নাপালে সকলোৱে পদত্যাগ কৰে, খুব ভাল কথা, কৰি থাকক। তেনেকৈ জনগণক মানে বুৰ্বক বনাই থাকক আৰু। এতিয়া কথাটো হ'ল যে তেতিয়াৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত বহুত পাৰ্থক্য আছে। কিয় আছে? 1885 1885 যেতিয়া কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল, তেতিয়া এজন মানুহে প্ৰথমতে ভাবিছিল, যেনেকৈ মই এতিয়া ভাবি আছোঁ যে ভাৰতত এটা ভাল ৰাজ্য লাগে নতুনকৈ, যিটো ৰাজ্যত প্ৰত্যেক ৰাজ্যৰে মানে এনেকুৱা কথাটো, বহুতে এতিয়া বহু ৰাজ্যই মানে বহু মানুহক মানে সেই ৰাজ্যৰ বোলে নাভাবে। এই নাভাবা ৰাজ্যবিলাকৰ মানুহখিনিক যাতে নতুনকৈ ৰাজ্যটোত দিয়া যাওক, সেই চিন্তাধাৰাটো মই কৰি আছোঁ। তেনেকৈ কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা প্ৰথম মানুহজন আছিল দাদাভাই হেৰি, এই নামটো, সম্পূৰ্ণ নামটো আছিলে দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী। আচ্ছা, তেওঁ প্ৰথম চিন্তা চৰ্চাটো কৰিলে। তাৰপিছত কি হ'ল, সেই কথাটো লাহে লাহে দুই তিনিজনক কওঁতে কওঁতে তেওঁ চাৰিজন ভাল মানুহ পালে। তাৰে তিনিজন পাৰ্চী সম্প্ৰদায়ৰে আছিল, আৰু এজন আছিলে ব্ৰিটিছ মুলকৰ। এই চাৰিজনে মিলি প্ৰথম আৰম্ভণি কৰিলে, কৰি ৭২ জন সদস্যৰ এটা কমিটি হ'ল তেতিয়াৰ কংগ্ৰেছ, 1885 চনত। আৰু আজিৰ কংগ্ৰেছ তেতিয়াৰ কংগ্ৰেছৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়াৰ কংগ্ৰেছে 1885 চনৰ কংগ্ৰেছে ব্ৰিটিছক মানে খেদিবৰ বাবে প্ৰতিষ্ঠা কৰিছিল। আৰু আজিৰ কংগ্ৰেছে হৈছে কি, আজিৰ কংগ্ৰেছটো অলপ বেলেগ। মানে ৰাজনীতিকবিলাক কেনেকুৱা হৈছে আজিকালি, বেপাৰৰ পৰাই ৰাজনীতিক হয়, ৰাজনীতিকৰ পৰাই বেপাৰ হয়। মানে তেওঁ টিকেট নাপালে দল বাগৰি যায়। এই যেনেকৈ বিজেপিৰ পৰা অশোক শৰ্মা, তেওঁ দল বাগৰি কংগ্ৰেছত আহিল। তাৰপিছত আপোনাৰ এই মীৰা বাইদেউ, তেওঁ দল বাগৰি কংগ্ৰেছত আহিল। আৰু তেওঁৰ কিন্তু মীৰা ঠাকুৰ বাইদেউৰ কিন্তু চিন্তাধাৰা কিন্তু বৰ ডেঞ্জাৰ। কিয় ডেঞ্জাৰ? তেওঁ পশ্চিম গুৱাহাটীৰ পৰা এবাৰ ইলেকশ্যন খেলিলে, খেলি হাৰিলে। হাৰি তাৰপিছত কি হ'ল, লোকসভাত খেলিল বিজুলী কলিতা মেধিৰ এগেইনষ্টত, তাতেও হাৰিলে। এতিয়া আকৌ শুনিছোঁ, এতিয়া বোলে আকৌ দিছপুৰৰ পৰা খেলিব। মানে কি, এজন মানুহকে বাৰে বাৰে মানে টিকেটটো দি থাকিব লাগে? নালাগে নহয়। নতুন কোনোবা মানুহ আহিব লাগে, তেতিয়াহে হ'ব। আচ্ছা, ৰাতুল কলিতাক পদত্যাগ কৰিলে। পদত্যাগ কৰোঁতে ৰাতুল কলিতাৰে নিউজ দিয়ক, মোৰ নিউজ নহয়। তেওঁ কি ক'লে, কি যে তোমাৰ এতিয়া বয়স আছে। ঠিক আছে, বয়স আছে, ৰাতুল কলিতাই কংগ্ৰেছত থাকিব লাগিছিল। আৰু এই কথাটো নিজক এবাৰ ভাবি ল'ব লাগে নহয় নেতাবিলাকে, যে আমিতো দুবাৰ তিনিবাৰ টিকেট পাইছিলোঁ, এতিয়া নতুন কিছুমানক দি উঠাওঁ। সেইটো চিন্তা চৰ্চা নকৰে, কোনো নকৰে। তেওঁ বুলি নহয়, কোনো পাৰ্টিতে নকৰে। মানে চব নিপটিজম, পৰিয়ালকেন্দ্ৰিক। নিপটিজম ছিষ্টেমটো যেতিয়ালৈকে থাকিব, পৰিয়ালকেন্দ্ৰিকটো
বস্তু তেতিয়াহ'লে সকলো নাটকবাজি হৈ যায়, সম্পূৰ্ণ নাটকবাজি। এই দাদা ভাই নৱৰাজীহঁতে যেতিয়া কংগ্ৰেছত মানে আৰম্ভণি কৰিছিল, তেওঁলোকৰ চিন্তাধাৰাখিনি অলপ বেলেগ, সুকীয়া আছে। আজিৰ কংগ্ৰেছ কৰা মানুহখিনিক যদি প্ৰথমতে সোধাও যায় যে প্ৰথম কংগ্ৰেছ কোনে স্থাপন কৰিছিল, সেইটোৱে নাজানিব। কোন চনত হৈছিল ভাৰতত, সেইটোও নাজানিব। তে এনে টিকেটটো পাব লাগে, জিকিব লাগে, বিধায়ক হ'ব লাগে, গাড়ীৰ চাইলেঞ্চটো বজাব লাগে, বাকী জনতাই যি কৰে কৰি থাকক। জনতাও ইমান বুৰ্বক নহয়, ভালকে জানে, বুজি পায়, আজিকালি খুব জানে, নেটৰ যুগ, খুব বুজি পায়, ভালকে বুজি পায়। কিন্তু ৰাতুল কলিতা ডাঙৰীয়াই পদত্যাগ কৰি যদি ভাবিছে যদি বিজেপিত যোগদান দিম বুলি, সেইটো কিন্তু মূৰ্খামি হ'ব। কাৰণ কমল মেধিৰ প্ৰথমতে যিয়ে নহওক, কমল মেধিৰ এটা কমল মেধি বুলি এটা নাম আছিল, এতিয়াতো নাই। দৰকাৰ হ'লে বিজেপিক তেওঁ ভিতৰুৱা স্বৰূপকে সহায় কৰক, আপত্তি নাই, কিন্তু যোগদান কৰিব নালাগে। তেওঁ নিজে ভাবি কিবা পিছত এই ইলেকশ্যনটো যাওক, যোৱাৰ পিছত তাৰপিছত ভাল ডিচিশ্যন এটা ল'লে হ'ল। এতিয়া লুৰিণজ্যোতি গগৈহঁতেই হওক, আঞ্চলিক দল, ৰাইজৰ দল, অখিল গগৈহঁতে তেওঁলোকৰ আঞ্চলিক বুলিয়ে ধৰা হ'ল। এতিয়া আঞ্চলিক দলো অসমত নাহে, কিয় নাহে? এই আঞ্চলিক নেতাসমূহে প্ৰথমতে আঞ্চলিক দল কাক বোলে সেইটোৱে ভালকে নাজানে। আঞ্চলিক দল কাক বোলে বা আঞ্চলিক দল কৰিলে কোনখিনি মানুহক ছাপোৰ্ট কৰিব লাগে, কাক কৰিব লাগে, তেওঁলোকৰ চিন্তাধাৰাখিনি মানে এটা জাতিৰ ওপৰত হৈ যায় আঞ্চলিক হ'লে। 1985তো প্ৰফুল্ল মহন্তক দিছিলতো। এতিয়া অসমৰ বহু জাতি জনগোষ্ঠীয়ে আৰু জাতীয় চেতনাক আৰু হেৰি নকৰে, একচেপ্ট নকৰে। নকৰাৰ বহু কাৰণ আছে, কাৰণ তেওঁলোকে আঞ্চলিক বস্তুটো বুজাব জানা নাই। কিয় জানা নাই? তেওঁলোকে নিজেই বুজি পোৱা নাই আঞ্চলিক মানে কি। আঞ্চলিক মানে কি, প্ৰথমতে তেওঁলোকে সেইটোৱে বুজি পোৱা নাই। আঞ্চলিক গঠন হৈ গ'লে মানে এইখিনি মানুহ অমুক কৰা হ'ব, এইখিনি মানুহ তমুক কৰা হ'ব, সেইটো নহয়। পলিটিক্সটো কেৱল নিজৰ কাৰণে কিয় মানে মই জিকিলে মানে মোৰ মানুহখিনিক মানে কেইটামানক চাকৰি বাকৰি দিম, কেইটামানক হেৰি, সেইটো কৰিব নালাগে নহয়। ইতিহাসত নাম থাকি যাবৰ কাৰণেহে পলিটিক্স কৰিব লাগে, এই কথাটো সকলোৱে জনা উচিত। যে আহিব লগা নৱপ্ৰজন্মই যাতে ইতিহাসত পলিটিক্স কৰা মানুহখিনিক যাতে নামবিলাকৰ বিষয়ে আৰু তেওঁৰ বিষয়ে পঢ়িব পায়, সেইকাৰণেহে পলিটিক্স কৰিব লাগে। এই টকা লুটিবৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে, বিল্ডিং বনাবৰ কাৰণে এই পলিটিক্স কৰিব নালাগে, বুজি পালে? এতিয়া মই যিমান কেইজন মানুহৰ নাম ক'লোঁ, সেই মানুহ কেইজনৰ গোটেইবিলাকৰ তাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইকাৰণে শ্বেয়াৰ কৰি দিব, দিছপুৰ সমষ্টি এটা ইমান ডাঙৰ সমষ্টি আৰু ইমান ৰেভিনিউ কালেকশ্যনৰ সমষ্টি, কোনে চলাব কোনে নচলাব কাৰো সিদ্ধান্তই নাই। মানে ৰাইজে এনে বতাহতে ঘূৰি আছে, ৰাইজেও মানে বা বঢ়িয়া, আমাৰ ইলেকশ্যন 5 বছৰত গ'লে আমাৰ কি আহে যায়। গতিকে প্ৰত্যেক মানুহে, প্ৰত্যেক নাগৰিকে, আজিকালি সকলোৱে জানে, কিয় নজনা কাৰণ কি আছে? পঢ়া লিখা নাথাকিলেও মোবাইলটো টিপিব জানে নহয়, সকলোৱে জানে। গতিকে ভালকৈ আগুৱাই আহি ইলেকশ্যনৰ সময়ত ভালকৈ চিন্তা চৰ্চা কৰি কাক ভোট দিব লাগে, কাক দিব নালাগে, সকলো বস্তু চিন্তা চৰ্চা কৰি চালে হ'ল। আৰু এই দল বাগৰা ছিষ্টেমটো প্ৰত্যেক নেতাবিলাকে লাহে লাহে বন্ধ কৰক। ৰাইজৰ অসুবিধা হয়তো, অসুবিধা হয়, আকৌ এবাৰ জিকাৰ পিছত আকৌ বেলেগত দল বাগৰি যাব। মানে এইটো হেৰিয়ে পাৰিব, ইলেকশ্যনৰ কমিশ্যনাৰে পাৰিব যে এটা পাৰ্টিৰ পৰা যদি কোনোবাই পদত্যাগ কৰে, তেওঁ কোনো পাৰ্টি বা কোনো হেৰিত 5 বছৰৰ কাৰণে যাতে জইন কৰিব নোৱাৰে, নিজেও একো খুলিব নোৱাৰে। পলিটিক্স কৰিলে পলিটিক্স কৰক না ভাই, মানুহক বুৰ্বক কিয় বনাই থাকা? ভাল ৰাজনীতিক এটা নাই।
সেই সময়ৰ কংগ্ৰেছ আজিৰো কংগ্ৰেছ। গতিকে মানুহ ইমান হেৰি নহয়তো, আজিকালি মানুহ সকলো জানে তেওঁৰ ৰাতুল শৰ্মাৰ বয়স আছে, পিছত টিকেট দিব, এইটো কথা হ'ল নেকি? এইবিলাক কথা কয় নেকি? এইবিলাক কৈ লাভ নাই নহয়। সময়ৰ ঢৌ সময়তে মাৰক, বুজি পালে? মানে বেংগলীত এটা কথা আছে, বেংগলীত কথাটো হ'ল কি, ভালকে শুনি লওক, সময় থাকতে সাধন করো, সময় থাকতে সাধন করো, সময় চলে গেলে সাধন হবে না। মানে অসমীয়াটো এনেকুৱা হ'ব, সময় থাকোঁতে সাধনা কৰা, সময় গুচি গ'লে সাধনা নকৰিবা। আৰু এতিয়া যিমানবোৰ নেতাক মানে টিকেট দিছে, এইবিলাকৰ সাধনাও গুচি গ'ল, সময়ো গুচি গ'ল। কি দৰকাৰ আছে তেওঁলোকক টিকেট দিবৰ কাৰণে? ভাল মানুহক দিয়ক না, ভাল চিন্তা চৰ্চা, ভাল লিডাৰক দিয়ক, যিজন লিডাৰে ভাল সমাজৰ বাবে চিন্তা চৰ্চা কৰে, ভাল চিন্তা চৰ্চা কৰা সমাজক দিয়ক। যাকে তাকে দেই নেকি? এইটো এই চিনেমা হলৰ হেৰি নেকি, টিকেট নেকি, যে দিলোঁ চিনেমা চালোঁ শেষ হৈ গ'ল? আৰে ভাই, গোটেই ৰাইজক পৰিচালনা কৰিব পৰা এটা ক্ষমতাৰ টিকেট যাকে তাকে দিয়ে নেকি? নাপায় নহয় তেনেকৈ। ভাল মানুহক দিব লাগে দেই। আৰু ভিডিঅ'টো সকলোৱে ভালকৈ শুনক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।